আজিৰ এইটো ভিডিঅ'ত ক্লাছ 5ৰ অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল এই কবিতাটিৰ কৰিবলৈ থাকি যোৱা কুৱেশ্যন এনচাৰখিনি আলোচনা কৰিম। ইয়াতে নেক্সট 6 নম্বৰ কুৱেশ্যনত আছে ৰাইট এ ৱৰ্ড ডেট ৰাইমিজ উইথ দ্য ফাৰ্ষ্ট টু। তোমালোকে ইয়াতে দেখিবলৈ পাইছা যে ইয়াতে ৱৰ্ডখিনি যে আছে এই ৱৰ্ডখিনিৰ লেটাৰকেইটাৰ সৈতে মিল খোৱাকৈ এটা নতুন শব্দ সৃষ্টি কৰিবলৈ কৈছে বা ইয়াতে লিখিবলৈ কৈছে। ইয়াতে প্ৰথমতে তোমালোকে দেখিবলৈ পাইছা যে চুইট ফিট আৰু ইয়াতে কি হ'ব, ইয়াতে মিট হ'ব। তাৰপিছত ইয়াতে আছে থিং চিং আৰু ৰিং, আৰু ইয়াতে তাৰ পাছতো হ'ব মুড ফুড ৰফ, আৰু ইয়াতে নেক্সটটো আছে ওল্ড কোল্ড আৰু হোল্ড। তাৰপিছত ইয়াতে 7 নম্বৰটো আছে ৰিড দ্য ফলোয়িং। ইয়াত যে তোমালোকে দেখিবলৈ পাইছা ইয়াতে 3 আখৰে দিয়া আছে, এইখিনি পঢ়িবৰ কাৰণে কৈ আছে। ইয়াতে লাইনখিনিত দিছে লিটল ড্ৰপছ অফ ৱাটাৰ, টাইনি ড্ৰপছ অফ ৱাটাৰ আৰু স্মল ড্ৰপছ অফ ৱাটাৰ। আৰু ইয়াতে কৈছে দ্য ৱৰ্ড লিটল টাইনি স্মল have the same meaning in these sentences. ইয়াতে কৈছে লাইনকেইটা যে দিয়া আছিলে লিটল টাইনি স্মল, এই শব্দখিনি এই গোটেইকেইটাৰ শব্দৰ অৰ্থই একেই বুলি কোৱা হৈছে। তাৰপিছত নেক্সটটো কৈছে লেটছ লাৰ্ণ some more words that have the same or nearly the same meaning. ইয়াতে তলতে কেইটামান ৱৰ্ড দিয়া আছে আৰু সেই ৱৰ্ডটোৰ বিপৰীতে দুটাকৈ ৱৰ্ড দিয়া আছে, আৰু সেই ৱৰ্ডকেইটাৰ অৰ্থ একেই বুলি কোৱা হৈছে। গতিকে প্ৰথমতে ইয়াতে আছে বিউটিফুল। বিউটিফুল মানে প্ৰিটি হয় আৰু নাইচ। ইয়াতে বিউটিফুল প্ৰিটি আৰু নাইচৰ মিনিংটো একেই হয়, অৰ্থাৎ ধুনীয়া। আৰু সেই একেদৰে তলৰখিনিও ভালকৈ পঢ়ি চাবা আৰু লগতে ডিক্সনেৰীত অৰ্থটো ভালকৈ এবাৰ চাই ল'বা।